নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী পদ ত্যাগ কৰি সাম্প্ৰদায়িক কথা কৈ থাকক বুলি এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে অখিল গগৈয়ে। হয় বন্ধু-বান্ধৱীসকল, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক মন্তব্য কৰাত বাধা প্ৰদান আৰোপ কৰিছে। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিবোৰ কথা কৈ ফুৰিছে সেয়া লজ্জাজনক। কেৱল এয়াই নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাবোৰত অসমৰ জনতা লজ্জিত। বিজেপিক সাম্প্ৰদায়িক ৰাজনীতি ধৰ্মীয় মৌলবাদী কাম কৰি ফুৰিবলৈ 400খন আসন লাগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মছজিদ ভাঙি মন্দিৰ বনাবলৈ বিজেপিক 400খন আসন লাগে। দেশৰ উন্নয়নৰ বাবে বিজেপিক 400খন আসন নালাগে। দেশখন শেষ কৰি পেলাইছে বিজেপিয়ে। পুনৰ শাসনলৈ আহিলে একেবাৰে শেষ কৰি পেলাব। দেশৰ ভিতৰতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আটাইতকৈ বেছি সাম্প্ৰদায়িক কথা কৈ ফুৰিছে বুলি মন্তব্য কৰিছে। দেশৰ ৰাজনীতিৰ মান তললৈ নমাই পেলাইছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদ ত্যাগ কৰি এইবোৰ কথা কৈ ফুৰক বুলি মন্তব্য কৰিছে অখিল গগৈ। হয় বন্ধু-বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী হৈ এইবোৰ কথা কৈ ৰাজ্যৰ মান সন্মান নাখাব হিমন্ত বিশ্ব শৰ্মাই। এনেধৰণৰ বলিয়ালি কৰি নুফুৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আহ্বান বিধায়ক অখিল গগৈৰ। হয় বন্ধু-বান্ধৱীসকল, অখিল গগৈ যিকেইটা মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। হয় বন্ধু-বান্ধৱীসকল, মল্লা বনোৱা দোকান বন্ধ কৰি দিলো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আকৌ সাম্প্ৰদায়িক মন্তব্য কৰিছে। এইবাৰ বন্ধ কৰি মুছলমান সংৰক্ষণ জ্ঞানবাপীত নিৰ্মাণ হ'ব মন্দিৰ। হয় বন্ধু-বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মল্লা বনাবলৈ চৰকাৰে কোনো পথেই কাকো টকা নিদিয়ে। মল্লা বনোৱা দোকান আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিছো। মাদ্ৰাছাক লৈ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ। অসমত মই 700খন মাদ্ৰাছা বন্ধ কৰি দিলো। মাদ্ৰাছা বন্ধ কৰাৰ পিছত কোনোৱে মাত মাতিবলৈ সাহস নকৰিলে। এইখন হিন্দুসকলৰ ভাৰত আৰু মল্লা বনোৱাৰ দোকান আমি খুলিব নিদিওঁ। আমি ডক্টৰ ইঞ্জিনিয়াৰ বনোৱাৰ বাবে কাম কৰি যাম। এইবাৰ মুছলমানৰ সংৰক্ষণ আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিম। হয় বন্ধু-বান্ধৱীসকল, এনেকুৱাকৈ আকৌ সাম্প্ৰদায়িক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধু-বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা ক'ব লগা থাকে নিশ্চয় আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। নিৰ্বাচনী প্ৰচাৰত আনন্দ মিশ্ৰক টাৰ্গেট হিমন্ত বিশ্ব শৰ্মাৰ। হয় বন্ধু-বান্ধৱীসকল, অৱশেষত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনন্দ মিশ্ৰক টাৰ্গেট কৰি লৈছে। নিৰ্বাচনী প্ৰচাৰত আনন্দ মিশ্ৰক টাৰ্গেট ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আনন্দ মিশ্ৰক কটাক্ষ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ ভোট কাটিবলৈ আনন্দ মিশ্ৰক ব্যৱহাৰ কৰিছে। হয় বন্ধু-বান্ধৱীসকল, এনেকুৱাকৈ মন্তব্য কৰিছে আৰু এনেকুৱাকৈ ব্যৱহাৰ কৰিছে লালু প্ৰসাদ যাদৱ বুলি ইয়াৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। বিজেপিক সেৱা কৰিম বুলি কৈ অসমৰ পৰা বিদায় মাগিছিল আনন্দ মিশ্ৰই আৰু এতিয়া ইয়াত বুলেট চলাই ৰাইজক ভোট ভিক্ষা খুজিছে। নিৰ্বাচন খেলিবলৈ ক'ত ইমান টকা পাইছে আনন্দ মিশ্ৰে? এনেকুৱা এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ আৰু লালু প্ৰসাদ যাদৱে চুপাৰি দিছে আনন্দ মিশ্ৰক। সঁচাকৈ যদি বিজেপিৰ নেতা হ'লহেঁতেন অপেক্ষা কৰিলেহেঁতেন আনন্দ মিশ্ৰাই। তেজস্বী আৰু লালু প্ৰসাদ যাদৱৰ লগত কেইবাৰো ফোনত বাৰ্তালাপ কৰে আনন্দ মিশ্ৰই। বক্সাৰৰ নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধু-বান্ধৱীসকল, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। যিমানেই মুছলমানৰ সংখ্যা বাঢ়িব সিমানেই বিপদ বাঢ়িব হিন্দুসকলৰ। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ মন্তব্য কৰিছে। কোনে মন্তব্য কৰিছে সবিশেষ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। লোকসভা নিৰ্বাচন চলি থকাৰ মাজতে এইবাৰ প্ৰবীণ ভাই এটা ডাঙৰ মন্তব্য কৰিছে। হয় বন্ধু-বান্ধৱীসকল, প্ৰবীণ ভাই টৌগাৰিয়াৰ মহাবিস্ফোৰণ মন্তব্য। মুছলমানৰ বৰ্ধিত জনসংখ্যাই বিপদত পেলাব হিন্দুসকলক।
যিমানেই মুছলমানৰ সংখ্যা বাঢ়িব সিমানেই বিপদ বাঢ়িব হিন্দুসকলৰ। মুছলমানৰ জনসংখ্যা বৃদ্ধিয়ে হিন্দুৰ ঘৰ অসুৰক্ষিত কৰিব। অসমৰ পৰা বাংলাদেশীক বিতাড়িত কৰিবলৈ লাগিব চৰকাৰে। অনুপ্ৰৱেশকাৰী আঁতৰ কৰিব নোৱাৰিলে হিন্দু অসুৰক্ষিত হ'ব, মন্তব্য কৰিছে বিশ্ব হিন্দু পৰিষদৰ সভাপতি প্ৰবীণ ভাই টগাৰিয়াৰ। হয় বন্ধুবান্ধৱীসকল, লোকসভা নিৰ্বাচন চলি থকাৰ মাজতে প্ৰবীণ ভাই টগাৰিয়াৰ মহা বিস্ফোৰণ মন্তব্য। বন্ধুবান্ধৱীসকল, আচলতে প্ৰবীণ ভাই টগাৰিয়াই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আমি সম্পূৰ্ণ আত্মবিশ্বাসী, আমি জিকিম। গৌৰৱ গগৈয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। আমি জিকিলেই নিজৰ মাজতে বিসম্বাদ কৰি বিজেপি দল শেষ হ'ব। আমি সম্পূৰ্ণ আত্মবিশ্বাসী, আমি জিকিম। 4 জুনত কি ফলাফল হ'ব আমি সকলোৱে জানিছোঁ। আমি 4 তাৰিখলৈকে বাট চোৱাই নাই। 4 তাৰিখৰ পিছত কেনেকৈ আগবাঢ়িম তাক লৈ আমি পৰিকল্পনা সাজু কৰিছোঁ। অহা 4 জুনত যাতে বিজেপি নেতাকৰ্মীয়ে যাতে কোনো ধৰণৰ আইন ভংগ কৰিব নোৱাৰে তাৰ বাবে আমি ব্যৱস্থা ল'ম। এইবাৰ আটাইতকৈ দুৰ্বল নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিয়ে। মাটিৰ পৰা আঁতৰি যোৱা বিজেপিক ৰাইজে আঁতৰাই পেলাইছে। কংগ্ৰেছত এইবাৰ বিসম্বাদ কৰা এইখিনি মানুহে এতিয়া বিজেপিত গৈও বিসম্বাদ কৰিছে। আমাৰ পৰা ধন্যবাদ বিজেপিক, যিয়ে আমাৰ ছবি বেয়া কৰিছিল আৰু তেওঁলোকে এতিয়া বিজেপিক ধ্বংস কৰিছে। সোণাৰীত এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। হয় বন্ধুবান্ধৱীসকল, গৌৰৱ গগৈয়ে এটা ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অসমত 1,25,00,000 বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে। বাংলাদেশী অনুপ্ৰৱেশকাৰী অসমত মন্ত্ৰী, বিধায়ক, বিধানসভাৰ অধ্যক্ষ লগতে আমোলা বিষয়া পৰ্যন্ত হৈছে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। অসমত 1,25,00,000 বাংলাদেশী অনুপ্ৰৱেশকাৰী বুলি মন্তব্য কৰিছে। লগতে কৈছে 40 বছৰ পূৰ্বে কংগ্ৰেছে কৰা ভুলৰ বাবে আজি অসমত 1,25,00,000 বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে। কংগ্ৰেছ শাসনত থকাৰ সময়তে অসমত বাংলাদেশী সোমাইছিল। আমি ডাঙৰ ভুল কৰিছিলোঁ, আমি বিফল হৈছোঁ। আগতে নৰেন্দ্ৰ মোদী নাছিল বাবে আমি ভুল কৰি পালোঁ, যাৰ বাবে অস্তিত্বৰ সংকটত এতিয়া খিলঞ্জীয়ল। অসমতে এতিয়া অস্তিত্বৰ সংকটত খিলঞ্জীয়ল। অসমৰ দৰে ঝাৰখণ্ডে এই ভুল কৰিব নালাগে। বাংলাদেশী অনুপ্ৰৱেশকাৰীক কোনো কাৰণতে প্ৰৱেশ কৰিবলৈ নিদিব, অন্যথা অনাগত 20 বছৰত পুনৰ অসমৰ দৰেই দশা হ'ব ঝাৰখণ্ডবাসীৰ। সীমান্ত চিল নকৰাৰ ফল আমি এতিয়াও ভুগি আছোঁ আৰু প্ৰতিদিনে হিন্দু যুৱতীক উঠাই লৈ যায় বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে। বাংলাদেশী অনুপ্ৰৱেশকাৰী অসমত মন্ত্ৰী, বিধায়ক, বিধানসভাৰ অধ্যক্ষ, আমোলা বিষয়া পৰ্যন্ত হৈছে বুলি মন্তব্য কৰিছে। বাংলাদেশী অনুপ্ৰৱেশকাৰীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মহাবিস্ফোৰণ। হয় বন্ধুবান্ধৱীসকল, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।